Hello everyone. আপোনালোকে ফাৰ্মাসী পঢ়িম বুলি ভাবি আছে কিন্তু আপোনালোকৰ এন্ট্ৰেন্সৰ টেনচন বাকি আপোনালোকৰ উচ্চ মাসুলৰ টেনচন লগতে আপোনালোকে ইএমআই দিব পাৰিবনে নাই বাকি আপোনালোকৰ স্কলাৰশিপ লাভ কৰিবনে নাই এই সমস্যা যদি আপোনালোকে সন্মুখীন কৰি আছে বা এনেকুৱা টেনচন যদি আপোনালোকে কৰি আছে তেনেহলে এতিয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ টেনচন কৰিব নালাগে আপোনালোকৰ সুবিধাৰ্থে বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসী ফালৰ পৰা এই সকলোবোৰ সুবিধা আপোনালোকক দি কেনে আপোনালোকৰ যোনটো ফাৰ্মাসী কেৰিয়াৰ কমপ্লিট কৰিবলৈ সহায় কৰিব বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসী ফালৰ পৰা আপোনালোকে কোনো ধৰণৰ এন্ট্ৰেন্স নিদিয়াকৈ এডমিশন লাভ কৰিব লগতে আপোনালোকে একেবাৰে নিম্ন হাৰৰ মাসুল দি কেনে আপোনালোকে এই নিজৰ ফাৰ্মাসী কেৰিয়াৰটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব এই টকাটো আপোনালোকে ইএমআইৰ জৰিয়তে কোনো ধৰণৰ ইন্টাৰেষ্ট নিদিয়াকৈ আপোনালোকে এই নিজৰ ফাৰ্মাসী কেৰিয়াৰটো সম্পূৰ্ণ কৰিব পাৰিব লগতে আপোনালোকে হাই এমাউন্টৰ এখন স্কলাৰশিপ প্ৰভাইড কৰি সো এনেকুৱা সুবিধা দি আপোনালোকক কি কৰিব এই যোনটো ফাৰ্মাসী কেৰিয়াৰ হয় এই ফাৰ্মাসী কেৰিয়াৰটো আপোনালোকে কমপ্লিট কৰিব পাৰিব যেহেতু এইটো কলেজত দুটা কোর্স अवेलेबल আছে প্ৰথমটো হল ডি ফাৰ্মাসী তাৰ পিছত হল বি ফাৰ্মাসী সো ডি ফাৰ্মাসী যদি আপোনালোকে এডমিশন কৰিব বিচাৰে তেনেহলে প্ৰথম বৰ্ষত আপোনালোকে 50000 টকা দিব লাগিব আৰু দ্বিতীয় বৰ্ষত আপোনালোকে 30000 টকা দিব লাগিব এই 80000 টকাত আপোনালোকে এই বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসী ফালৰ পৰা আপোনালোকৰ ডি ফাৰ্মাসী দি কমপ্লিট কৰিব পাৰিব আপোনালোকে ইয়াৰৰ উপৰিও আপোনালোকক সুবিধা দিয়া হ'ব যদি আপোনালোকে এই 50000 টকাটো একেবাৰে দিব নোৱাৰে তেনেহলে আপোনালোকক কোনো খুত নথকা কিস্তি আপোনালোকক সুবিধা দিয়া হ'ব লগতে আপোনালোকক এখন স্কলাৰশিপ দিয়া হ'ব এতিয়া বহুত ছাত্ৰ-ছাত্ৰীয়ে ডি ফাৰ্মাসী কমপ্লিট কৰি কেনে তেওঁলোকৰ মন থাকে যে বি ফাৰ্ম কমপ্লিট কৰিম আপোনালোকে বি ফাৰ্ম যদি আপোনালোকে লেটাৰেল এন্ট্ৰিৰ জৰিয়তে কৰিব বিচাৰে তেনেহলে যেহেতু লেটাৰেল এন্ট্ৰি আপোনালোকে দ্বিতীয় বৰ্ষৰ পৰা এডমিশন হ'ব দ্বিতীয় আৰু তৃতীয় লগতে আপোনালোকে চতুৰ্থ বছৰ যেহেতু 4টা বছৰ হয় অলৰেডি আপোনালোকে যদি ডি ফাৰ্ম কমপ্লিট কৰে 3টা বছৰত আপোনালোকে কি কৰিব পাৰিব বি ফাৰ্ম লেটাৰেল এন্ট্ৰিত আপোনালোকে পঢ়িব পাৰিব যদি আপোনালোকে এই ডি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰেল এন্ট্ৰি যদি আপোনালোকে পঢ়িব বিচাৰে বা ডাইৰেক্ট যদি আপোনালোকে বি ফাৰ্ম কমপ্লিট কৰিব বিচাৰে তেনেহলে বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীত ইতিমধ্যে এডমিশন চলি আছে আপোনালোকে ডাইৰেক্ট এডমিশন কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ এন্ট্ৰেন্স দিব নালাগে আপোনালোকে অতি সোনকালে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰক বা আপোনালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে তাতে যোগাযোগ কৰি কেনে অতি সোনকালে আপোনালোকৰ নিজৰ সিটটো আপোনালোকৰ লৈ লওক সো এতিয়া যেহেতু আপোনালোকে ডি ফাৰ্ম আৰু বি ফাৰ্ম বা বি ফাৰ্ম লেটাৰেল এন্ট্ৰি আপোনালোকে এডমিশন কৰিব কিন্তু আপোনালোকে এই বিদ্যাশ্ৰী কলেজটো কিয় আপোনালোকে চুজ কৰিব এইটো কলেজত কিয় এডমিশন কৰিব এইটো কলেজত কি সুবিধা আছে হেতু আপোনালোকে জানি লওক ইয়াৰ যোনটো ফেকালিটি হয় 10 বছৰৰ ওপৰত অভিজ্ঞ থকা ফেকালিটি আপোনালোকক কি কৰিব টিচিং দিব লগতে যোনটো চেয়াৰম্যান হয় ডক্টৰ শ্ৰী হাৰসা 250 প্লাস ৰিসাৰ্চ পেপাৰৰ অভিজ্ঞ ইয়াৰ আছে লগতে আপোনালোকে এই কলেজটো পিসিআই যোনটো ফাৰ্মাসী কাউন্সিল অফ ইন্ডিয়া যোনটো অতিকৈ ইম্পৰ্টেন্ট ফাৰ্মাসী যোনসকলে পঢ়িবলৈ যায় তেওঁলোকৰ সাৰ্টিফিকেটটো পিসিআইৰ পৰা যদি এপ্ৰুভ নহয় তেনেহলে কিন্তু সেই সাৰ্টিফিকেট একো ভ্যালু নাথাকে লগতে ভাল এটা ইউনিভাৰ্চিটিৰ আন্ডাৰত যদি নাথাকে তেনেহলে কিন্তু সেই সাৰ্টিফিকেট লৈ কিনে একো লাভ নাই কাউন্সিল অফ ইন্ডিয়াৰ ফালৰ পৰা ইয়াৰ এপ্ৰুভ আছে লগতে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি হেল্থ সায়েন্স পৰা কি আছে অনুমোদিত আছে লগতে আপোনালোকে যদি এই ডি ফাৰ্ম আৰু বি ফাৰ্ম বা বি ফাৰ্ম লেটাৰেল এন্ট্ৰি যদি ইয়াৰ পৰা কমপ্লিট কৰে সেই ছাত্ৰ-ছাত্ৰীসকলক 100% প্লেচমেন্টৰ সহায়ত আৰু শীৰ্ষস্থানীয় যোনবোৰ ফাৰ্মা কোম্পানী থাকে সেই ফাৰ্মা কোম্পানী তেওঁলোকে কি কৰে ইন্টাৰ্নশিপৰ সুবিধা তেওঁলোকক প্ৰভাইড কৰি দিয়া হয় সো এতিয়া যেহেতু ফাৰ্মাসী মানে অকল পঢ়া-শুনা নহয় বা এজন ছাত্ৰ-ছাত্ৰী যদি এটা কলেজত এডমিশন কৰে এডমিশন কৰা মানেই নহয় যে অকল তেওঁলোকে 24 ঘণ্টাত পঢ়িব লাগে পঢ়াৰ বাহিৰেও কিছুমান সাংস্কৃতিক অনুষ্ঠান লগতে আপোনালোকক খেলা-ধূলা এইবোৰ সুবিধা থাকিলে তেওঁলোকৰ পঢ়া-শুনাত হয়তো ভাল মনোযোগ দিব পাৰে সো এই বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসী ফালৰ পৰা খেলা-ধূলাৰ যোনবোৰ সুবিধা তেওঁলোকে সুবিধা লাভ কৰে লগতে আপোনালোকক কি কৰা হয় হোষ্টেলৰ যোনবোৰ ফেসিলিটি যোনবোৰ গাৰ্লছ হয় যোনবোৰ বয়জ হয় বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেলৰ বাবে পৃথক হোষ্টেল আছে লগতে আপোনালোকে যদি হোষ্টেলত থাকিব বিচাৰে বছৰি আপোনালোকে 15000 পৰা আৰম্ভ হ'ব এটা বছৰত আপোনালোকে জাস্ট 15000 দি কেনে হোষ্টেলত কি কৰিব পাৰিব থাকিব পাৰিব যদি আপোনালোকে অধিক জানিব বিচাৰে স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰক এডমিশনৰ কাৰণে আৰু স্কলাৰশিপৰ কাৰণে অতি সোনকালে স্ক্ৰিনত অহা নম্বৰ তোমালোকৰ 12ৰ মাৰ্কশিটটো পঠাই দিয়া আৰু মাৰ্কশিটটো পঠাই দিয়া লগে লগে তোমালোকক কি কৰা হ'ব এই যোনটো ফাৰ্মাসীৰ এডমিশন হয় কনফাৰ্ম হৈ যাব আৰু যোনসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে 12ৰ ৰিজাল্টটো আউট হোৱা নাই তোমালোকে কি কৰিব পাৰিবা ফ্ৰী এডমিশন কৰিব পাৰিবা আৰু এইটো এডমিশনৰ কোনো ধৰণৰ হিডেন চাৰ্জ নাথাকে সো আৰু যদি তোমালোকে এডমিশনৰ ক্ষেত্ৰত যদি তোমালোকৰ স্কলাৰশিপৰ অতিকৈ জৰুৰী বাকি লোনৰ যদি অতিকৈ জৰুৰী অতি সোনকালে তোমালোকে এই যোনটো বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীৰ যোনটো মেইন ৱেবসাইট হয় সেই ৱেবসাইটত তোমালোকে ভিজিট কৰিব পাৰা বাকি এডমিশনৰ প্ৰতি যদি কোনো ধৰণৰ সহায় লাগে তেনেহলে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত তোমালোকে এডমিশন বুলি কমেন্ট কৰিবা সো নিশ্চয় তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম
সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা ধন্যবাদ